এটি কথোপকথন পাঠ কৰিব বিচাৰিছোঁ। পাঠ কৰিছোঁ মই ৰাতুল দাস আৰু নিবেদিতা দাস কলিতাই। কথোপকথনটি হ'ল প্ৰেম এনেকৈ হৈ যায়। তোমাৰ লগত যেতিয়া কথা পাতোঁ মোক কি ভাল লাগে জানা? কি? এই যে তুমি মোক কোৱা মই কওঁ কি ক'ম ন? তেতিয়া তুমি মোক কোৱা, তুমি কোৱা মই শুনিম। কি ক'ম ন? তোমাৰ ক'ব লগা একো নাই নেকি? নাই যদি থাকক দিয়া, নালাগে ক'ব। আছে ক'ব লগা, কিন্তু কি? ৰৈ গ'লা যে, কোৱা আকৌ। নাই, একো নাই দিয়া। তোমাৰ আছে যদি কোৱা। কি ক'মনো বাৰু? তোমাৰ যি মন যায় ক'ব পৰা, মই শুনি যাম। এটা কথা কওঁ হা, তোমাক মোৰ কি ভাল লাগে জানা? তোমাৰ যে কবিতা লগা কথাবোৰ, তুমি পাঠ কৰা কণ্ঠটো মোৰ বৰ ভাল লাগে। আৰু কি ভাল লাগে কোৱা আকৌ। কি হ'ল মৌন হৈ ৰ'লা যে? একো কোৱা নাই যে? মই বুজিছোঁ। তুমি মৌনতাৰে থাকিলেও তোমাৰ এই মৌনতাৰ আঁৰত যে সোমাই আছে আৰু বহুতো কথা, নহয় জানো? তুমি যদি বুজিছা তেন্তে মোক কিয় সুধিছা? কৈ দিয়া তুমি, কি ক'ব বিচাৰিছা? সঁচাকৈ ক'মনে? তুমি যদি বেয়া পোৱা? নাই, নাপাওঁ। যদি নোকোৱা নালাগে ক'ব। তোমাক মোৰ ভাল লাগিছে। মই মোৰ হৃদয়ৰ মৰম আৰু ভাল পোৱা দিব বিচাৰোঁ। তুমি ল'বানে? কাৰণ মই তোমাৰ প্ৰেমত পৰিছোঁ। হয় নেকি? কি হ'ল হাঁহিলা যে? নাই, নালাগে অ'। মোক এই মৰম ভাল পোৱা। কিয়? কিয় জানা? এই যে মৰমবোৰে প্ৰতাৰণা কৰে, তেতিয়া বৰ কষ্ট পোৱা যায় অ'। মই কিন্তু তোমাক এই বঞ্চিত হোৱা মৰমবোৰ দিব বিচাৰোঁ, যদি তোমাৰ কোনো আপত্তি নাই। সঁচা? সঁচাকৈ। তোমাক মই এটি তুমি বিচৰাৰ দৰে জীৱন দিব বিচাৰোঁ। সেয়ে আহা, আমি দুয়োৰে লগৰীয়া হৈ সাজিম এক প্ৰেমৰ মন্দিৰ, য'ত থাকিব আমাৰ দুয়োৰে সপোন, আশা, মৰম, ভালপোৱাবোৰ। তেন্তে আহা, আমি দুয়ো একেলগে মিলি গঢ়ো এক প্ৰেমৰ মন্দিৰ।